গোলকগঞ্জ সমজিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত ৰাজহুৱা প্ৰতিষ্ঠান তথা ব্যক্তিগত খণ্ডতো সম্প্ৰতি চোৰৰ উপদ্ৰৱ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আজি দিন দুপৰতে বিৰাটনগৰ চাৰিআলি হাইস্কুলৰ দমকল চুৰি কৰিবলৈ আহি ৰাইজৰ হাতলোতে আটক হ'ল এজন যুৱক। আটকাধী যুৱকজন টুক্ৰেশ্বৰৰ প্ৰথম খণ্ডৰ ৰাজু মণ্ডল বুলি জনা গৈছে। আন এজন সহযোগী পলাই সাৰে। ধৃত যুৱকজন ইয়াৰ পূৰ্বে খেতিপথাৰৰ পৰা পানী উত্তোলন কৰা মেচিনকে ধৰি ভিন্ন সামগ্ৰী চুৰিৰ স্বীকাৰোক্তি দিয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে উক্ত হাইস্কুলৰ কম্পিউটাৰকে ধৰি বিভিন্ন সামগ্ৰী চুৰি হৈছিল। গতানুগতিকভাৱে পিছত আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয়। কেৱল চাৰিআলিতে নহয়, গোলকগঞ্জ আৰক্ষীৰ সোপাধিলা দায়িত্বৰ বাবেই বিভিন্ন অঞ্চলত চুৰি কাৰ্য তথা অবৈধ দেশী বিদেশী মদৰ বেহা অব্যাহত থকাৰ ৰাজহুৱা অভিযোগ দীৰ্ঘদিনীয়া। গোলকগঞ্জৰ পৰা তপন ৰায়ৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। রাজু মন্ডল, বাড়ি কোথায়? টুকরাছড়া টুকরাছড়া কি পার্ট ওয়ান। 1? হ্যাঁ। নাম্বার সুবান মন্ডল। হ্যাঁ, সুবান মন্ডল। সোবান মন্ডল। টুকরাছড়া পার্ট 1 বাড়ি। এটা কি চোর করছে? চুরি না, তার মানে একটা পাইপ পাইছি না, পাইপটা বাড়ি দিছি, ওটা লাগিয়ে ভেঙে গেছে। মানে স্কুলে কলটা চোর করলো কি নি দমকল? না, কোনলা একটা পাইপ বাড়ি দিছি, ওই জিনিসটা ভেঙে গেছে। আমি ফের জান হইছি, একটা ছোয়া দেখছে, ছোয়াটা যা একটা কাকি কয়া দিছে, কাকি ডাক দিছে, আমি এসেছি। না না, এলে মোবাইল আমি এলে কম না। মোবাইল আমি জীবন হাতি নিয়ে যাই এখনো। মোবাইল আমার কাছে গিয়ে দেখে নাকি ও মোটর নিয়ে এসেছিল। তোমার লগর তো মোটর চুরি করেছে? মোটর কর পড়া রয়েছে। মোটর নিয়ে এসে কোন থেকে আমি কম না, চুরি করে লয়েছে নিশ্চয়। তাও কম না, মানে একসাথে ওই দিক দিয়েছি না মাঝনের বাড়ি থেকে। অগো চালা দিছে 500, আমাকে দিছে 500 টাকা। 500 টাকা আছে, আমি এখান থেকে মানে ফুর্তিছি। বিক্রি করা মোটর পরে ওর সাথে দেওয়া হয়েছে, ও এখানে দোকানে দিছিল 400 টাকা কইছে, দেয় নাই। পরে ওই সামনে দোকানে দিছে 500 টাকা দিছে। ঠিকই আছে। আজি যেনেকুৱা ধৰক ছানডে, স্কুল বন্ধ, আমাৰ জল খোৱা যিটো টিউবৱেল আছে, ছাত্ৰ ছাত্ৰী তথাপি আমাৰ ষ্টাফ সকলোৱে এই টিউবৱেলটোৰে পানী খায়। কিন্তু এই টিউবৱেলটো দিনতে চুৰি হোৱাৰ আশংকা দেখা গ'ল। এই টিউবৱেলটোৰ পাইপ ভাঙি দিছে, টিউবৱেলটো উঠাবৰ চেষ্টা কৰি থওঁতে আমাৰ ওচৰৰে মানুহ দেখা পাই মোক খবৰ কৰিলে। এতিয়াহে মানুহজন আটক হ'ল। এতিয়া আমি মানুহজনক থানাত দি দিলোঁ। আৰু ইয়াৰ আগত আমাৰ কম্পিউটাৰো চুৰি গ'ল অফিচৰ পৰা। এই ভেণ্টিলেশ্যনৰ গ্ৰিল ভাঙি সেইফালেদি সোমাই আমাৰ কম্পিউটাৰো চুৰি কৰিলে। ইজাহাৰো দিছিলোঁ আমি। কিন্তু এই বিষয়ে দেখা যায় এইখিনিতো দিনক দিনে বৃদ্ধি পাই আছে। চোৰৰ যিখিনি সন্ত্ৰাস, এইখিনি দিনক দিনে বৃদ্ধি পাই আছে। গতিকে এতিয়া আমি প্ৰশাসনক আমি অনুৰোধ কৰিম যাতে এইখিনি বৃদ্ধি নাপায়, তাৰ যথোপযুক্ত ব্যৱস্থা যাতে গ্ৰহণ কৰে।